Hey guys, welcome back to my new vlogs and আজি start কৰিছো ভিডিওটো নিজৰ ৰুমৰ পৰাই আৰু সদায় তো ৰুমৰ পৰাই start কৰিয়ে থাকো আপোনালোকে তো দেখি পাইছে আৰু ন তো আজি টপিকটো অলপ বেলেগ ধৰণৰ টপিক হ'ব তো আপোনালোকে সকলোৱে মন দি শুনিব আজি টপিকটো আছে how to start a packet drinking water business okay drinking water business তো ইয়াত দিয়া আছে Indian currency market rupees 160 billion and rupees 430 billion average 10 minus 51%. Bisleri 36% share first. Reason water pollution. Packet drinking water. Minerals water plant. তাৰপিছত rupees to asle 400 billion industries. Okay, 400 billion industries. Okay, industry hobo industries nahoy industry hobo. তাৰপিছত ইয়াত for example আছে ইয়াত LLP তাৰপিছত frame তাৰপিছত private limited company তাৰপিছত আছে 1% company. Okay, mineral waters license certificate. Okay, ISSI certificate, FSSAI license, certificate of pollution control, test report of water from laboratory test control certificate, FSSAI license. That's SI small scale industry registration. Okay, of Indian standard BIS. তাৰপিছত license from local autonomous state health of development mineral water plant. Okay, mineral water plant 15 minus 20 lakhs rupees. Okay, 15 minus 20 lakhs rupees আছিল. Okay, এতিয়া কথা এটা ক'ব গ'লে এতিয়া এইটো যে বিসলেৰী বটল হয় যে আপোনালোকে দেখি পাইছে এইটো বিসলেৰী বটল এনেকুৱা বটলবোৰ বহুত দূৰৰ পৰা আহে মানে বাহিৰৰ পৰা আহে এইবোৰ বটল বহুত দূৰৰ পৰা আহে মানে এগাড়ী দুগাড়ী নহয় বহুত গাড়ী আহে যদি আপোনালোকে যদি বজাৰত যদি যায় তেতিয়া আপোনালোকৰ কি যে বটল কিনিবলৈ মন যাব হয় নাই তেতিয়া আপোনালোকে দোকানী ক'ব যে মোৰ এটা 10 টকীয়া কি যে বটল এটা দিয়কচোন তেতিয়া এই বটলটো আহিব বিসলেৰী বটল এই বিসলেৰী বটলটো কিছুমান এনেকুৱা আছে যে পেকেটে আহে পেকেটকে আহে 1 পেকেট 2 পেকেট 3 পেকেট 4 পেকেট 5 পেকেট বুলি নহয় গোটেই হাজাৰ পেকেট আহে কিন্তু কিছুমান কাৰ্টুনতো আহে অকল পেকেট বুলি নহয় কাৰ্টুনতো আহে কাৰ্টুনত আপোনালোকে যদি কাৰ্টুনখন যদি আপোনালোকে যদি এইটো খুলে ন বাপ ৰে বাপ ইমান গাল বিসলেৰী বটল আৰে মই এটাটো লৈয়ে লওঁ হয় নাই তো লং নিচিনা আপোনালোকেও লাগিব তেতিয়া আপোনালোকে দোকানী খুলিব বিসলেৰী বটল কি লৈছোন দে তেতিয়া আপোনালোকে যদি 10 টকা হলো 20 টকা হলো যদি দি দিয়ে তেতিয়া আপুনি 20 টকীয়া হলো 10 টকীয়া হলো বটল পাই যাব হে তেনেকুৱা কথা হাজাৰ বটল আহিয়ে থাকে এনেকুৱা বিসলেৰী বটল আৰু কিছুমানটো পেকেটে আহে তো কি যে মই এতিয়া অলপ আগতে যে কৈছিলেন যে পেকেটে আহে বুলি যে কৈছিলো তো হে পেকেটেও আহে পেকেটত যদি আপোনালোকে যদি এবাজি চাই তেতিয়া হাজাৰটা মান বটল থাকিব আৰু এটা ফৰ এক্সাম্পল আপোনালোকক কৈছো যদি আপোনালোকে যদি বিসলেৰী বটল যদি কি কবাত যদি থয় গোটেইখিনি বিসলেৰী বটল যদি থৈ দিয়ে এখন টেবুলত গোটেইখিনি বিসলেৰী বটল যদি থয় আপোনালোকে যদি গন্তি কৰিব বিচাৰে তেতিয়া আপোনালোকৰ গন্তি কৰোঁতে গোটেইখিনি যদি গোটেই ৰুমটোত যদি বিসলেৰী বটলে বটল পানী বটলৰ কথা কৈছো এইটো বটল তো সেইখিনি বটল যদি থৈ দিয়ে তেতিয়া আপোনালোকৰ গন্তি কৰোঁতে বহুত দেৰি লাগি যাব দিন বুলি কোৱা নাই বহুত দেৰি লাগি যাব আপোনাৰ গোটেইখিনি বিসলেৰী বটল ইমাননো গন্তি কৰিম হাজাৰটা মান বিসলেৰী বটল আহে মানে এগাড়ী দুগাড়ী মানে বহুত দূৰৰ পৰা আহে মানে হে তেনেকুৱা কথা আৰু গাইস আৰু এটা কথা কৈছো যে এবাৰ যেহেতু যে গৰম পৰিছে যে যেহেতু ইমানে বেছি গৰম পৰিছে তো হেতু কাৰণে আপোনালোকক
এটা কথা কৈছোঁ যে আপোনালোকে পানী চানী খাব আৰু পানী খালে মানে বেছিকৈ ভাল আৰু পানীটো আমাৰ কাৰণে বহুত বেছি হেল্থৰ কাৰণে বহুত বেছি ভাল হয় আপোনালোকে সেইটো কথা সকলোৱে গম পায় হয় নাই আৰু কি যে ল'ৰা ছোৱালীখিনিকো কৈ দিব যে কি যে পানী খালে বহুত বেছি ভাল হয় পানী বহুত বেছি দৰকাৰ আৰু মই যেতিয়া 9-10ত পঢ়িছিলোঁ তেতিয়া মই মানে পানী খাইছিলোঁ হা তেতিয়া পানী মানে মই তেতিয়া আগতে টিউশ্যন গৈছিলোঁ টিউশ্যন মানে এনেকৈ কি যে এনেকুৱা বতৰত মানে মই পানী লৈ গৈছিলোঁ কিন্তু পানী খাইছিলোঁ কিন্তু মই বহুত কমকৈ খাইছিলোঁ কিন্তু আজিকালি অলপ বেছিকৈ খাওঁ আৰু বেছিকৈ পানী খাবও লাগে পানী খালে মানে আমাৰ শৰীৰটোৱে মানে তেতিয়া বহুত বেছি ভাল আমাৰ শৰীৰটোৱে কি বিচাৰে পানীহে বিচাৰে হয় নাই তো পানী খালে বহুত বেছি ভাল হয় পানী সৰহকৈ খাব লাগে পানী যদি কমকৈ খোৱা হয় তেতিয়াহ'লে হজমেই নহ'ব আপোনালোকে যদি ভাত পানী কি যে ভাত যদি খায় কি যে ভাত চাত খাই মেলি যদি উঠে তেতিয়া আপোনালোকে যদি কি যে পানী খাই দিয়ে তেতিয়া হজম হ'ব যদি আপোনালোকে ভাত খাই যদি পানী নাখায় তেতিয়া ভাতখিনি হজম হ'ব কেনেকৈ হয় নাই সেইটোৱে কথা তো সেইকাৰণে কৈছোঁ যে গৰম দিনাখন পানী খাবই লাগিব তো গৰম দিনাখন পানী নাখালেতো নহ'ব এতিয়া ইমান বেছি গৰম কালি গৰমটো কেনেকুৱা আছিলে আজি গৰমটো কেনেকুৱা চাওকচোন মই ফেন চলোৱাও নাই তো মই ফেন চেন একো চলোৱা নাই তথাপিও ইমান বেছি গৰম উঠিছে আৰু ওপৰতে মই কি দীঘল ঝলপা টি চাৰ্ট এটা মই পিন্ধি লৈছোঁ তো সেইকাৰণে তো সেইটোৱে কৈছোঁ তো বিছলেৰীৰ ওপৰত আজি এইটোৱে ভিডিঅ' আছিলে তো আশা কৰোঁ যে সকলোৱে এইটো ভিডিঅ' চাই বহুত বেছি ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সকলোকে কৈছোঁ যে পানী সকলোৱে খাব অ'কে তো আজি বিছলেৰী বটল আহিলে কাৰণেহে আমি এইটো আজি মানে এইটো বিছলেৰী বটল আহিলে কাৰণেহে মানে আমি পানী খাব পাৰিছোঁ মানে কিনিব পাৰিছোঁ যদি এইটো বটল যদি নহাহেঁতেন তেতিয়া আমি ক'ৰ পৰা পালোঁহেঁতেন ন সেই তেনেকুৱাই কথা তো আজি এইটো বটল আহিলে বুলিহে হয় নাই তো সেইকাৰণে কৈছোঁ যে সকলোৱে পানী চানী খাব আৰু নিজৰ স্বাস্থ্যৰ কাৰণে অকণমান নিজৰ স্বাস্থ্যটো অকণমান ভালে ৰাখক আপোনালোকে যিমানে কি ধৰক এক্সাৰচাইজ কৰক ৱাৰ্ম আপ কৰক জিম মাৰক কিন্তু ভাগৰ লাগিলে বহি দিব আৰু পানীও খাই দিব পানী নোখোৱাকৈ নাথাকিব কেতিয়াও তো পানী আমাৰ হেল্থৰ কাৰণে বহুত বেছি ভাল হয় অ'কে তো আজিলৈ সামৰণি মাৰিছোঁ আকৌ এবাৰ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আৰু এইটো পাৰ্ট 1ৰ ভিডিঅ' অ'কে এইটো হ'ল পাৰ্ট 1ৰ ভিডিঅ' মই উচনি ক'ব পাহৰি গৈছিলোঁ তো এইটো হ'ল পাৰ্ট 1ৰ ভিডিঅ' তো পাৰ্ট 2 ভিডিঅ'টো অলপ দেৰি হ'ব আহোঁতে সোনকালেও হ'ব পাৰে দেৰিও হ'ব পাৰে অ'কে তো আজিলৈ সামৰণি মাৰিছোঁ দেই বাই বাই